নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ যোগেদি আমি বিভিন্ন সময়ত বিশিষ্ট ব্যক্তিসকলক ইয়াত মাতি আনি তেখেতসকলৰ বিষয়ে জানিবৰ উপৰিও তেখেতসকলৰ ব্যক্তিত্ব প্ৰকাশ কৰিবৰ কাৰণে আমি এটা প্ৰয়াস অব্যাহত ৰাখিছোঁ। আৰু সেই প্ৰয়াসত আজি আমাৰ মাজত এগৰাকী বিশেষ ব্যক্তি আছে, যিগৰাকী ব্যক্তিৰ বিষয়ে হয়তো আপোনালোকে বহুতে শুনিছে, বহুতে শুনা নাই, কিন্তু আজি আমি চিনাকি কৰিবলৈ খুব সুখ পাম, খুব গৌৰৱ অনুভৱ কৰিম যে ভাৰতৰ এনে এগৰাকী সন্তান, অসমৰ সুসন্তান আৰু বৰ্তমান সময়ত কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাত ভুগি থকা, ইউৰলজিত প্ৰব্লেমত ভুগি থকা প্ৰত্যেকগৰাকী ৰোগীৰ কাৰণে এগৰাকী দেৱদূত সদৃশ দি লেজাৰ মেন অফ ইণ্ডিয়া ডক্টৰ অৰূপ কুমাৰ নাথ। তো আহক আমি মোৰ অতিথিৰ সৈতে চিনাকি কৰিছোঁ। আমি স্বাগতম জনাইছোঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত। JNKটোৰ নিজৰ এটি বিশেষ প্ৰয়াস হৈছে ব্যক্তিত্বৰ চিনাকি। প্ৰতিগৰাকী ব্যক্তিৰ এটা নিজস্ব ব্যক্তিত্ব থাকে, ব্যক্তিত্ব প্ৰকাশে তেখেতসকলে সমাজখনত এটা আলোক প্ৰদান কৰিবৰ কাৰণে প্ৰয়াস কৰে। আৰু তেনেধৰণৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে JNK নিউজে আপোনাক বাছনি কৰি নিমন্ত্ৰণ কৰিছে আৰু আজিৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছে। প্ৰথমতে আপুনি আপোনাৰ বিষয়ে অকণমান যদি দৰ্শকক কয় বেছি ভাল হ'ব। মই ডক্টৰ অৰূপ কুমাৰ নাথ, মুখ্য ইউৰলজি বিশেষজ্ঞ তথা পৰিচালন সঞ্চালক, ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ, উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল। তাতে মই কৰ্মৰত যোৱা বছৰ ছেপ্টেম্বৰৰ 12 তাৰিখৰ পৰা আমি সেই বিশেষ হস্পিটেলখন, যিখনৰ অভাৱ উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে বহুত দীৰ্ঘদিনীয়া, তাতে আমি সোণাপুৰৰ এক নৈসৰ্গিক পৰিৱেশৰ মাজত গুৱাহাটী চহৰৰ মাজমজিয়াৰ যি যান জঁট, যি প্ৰদূষণ, তাৰ পৰা বাহিৰত আমি এটা পৰিৱেশত, এটা প্ৰাকৃতিক পৰিৱেশত আমি এই হস্পিটেলখন প্ৰতিষ্ঠিত কৰাৰ ঠিক এতিয়া এবছৰ হৈছে। আমি যথেষ্ট সংখ্যক ৰোগীক আমি কিডনী বিষয়ক তথা ইউৰলজিৰ এটা ছত্ৰছায়াত আমি ট্ৰিটমেণ্ট দিবলৈ সক্ষম হৈছোঁ। আৰু এখন বিশেষ হস্পিটেল এটা বিশেষ ছাবজেক্টৰ ওপৰত হোৱাৰ কাৰণে ৰোগীসকলে, মই ভাবোঁ যে যোৱা এবছৰত আমি যথেষ্ট ৰোগীক সুফল দিবলৈ সক্ষম হৈছোঁ। মই আপোনাৰ পৰা খুব প্ৰথমৰ পৰাই জানিব খুজিম, যিহেতুকে ইউৰলজি বুলি ক'লে এতিয়া আমাৰ শৰীৰৰ অংগ প্ৰত্যংগৰ ভিতৰত এটা বিশেষ অংগ, আৰু ইউৰলজিৰ সমস্যাৰ পৰা আমাৰ কিডনীটো ক্ৰমান্বয়ে বিকল হ'বলৈ ধৰে, আৰু কিডনী বিকল হোৱা মানে এগৰাকী ব্যক্তি সম্পূৰ্ণৰূপে ধ্বংসপ্ৰায় হৈ যায়। তেনে ক্ষেত্ৰত ইয়াৰ প্ৰাথমিক আমি সেই বেমাৰৰ পৰ্যায়লৈকে নোযোৱাৰ আগতে কেনেদৰে সুস্থতা ধৰি ৰাখিব পাৰিম? হয়, ইউৰলজি বুলি ক'লে এটা বিভাগ হয়, বিভাগৰ অন্তৰ্গত বহুতবিলাক অংগৰ চিকিৎসা হয়, বহুতবিলাক বেমাৰ এই ইউৰলজি বিভাগৰ ওপৰত পৰে। আমি যদি চাওঁ যে কিডনী য'ত প্ৰস্ৰাৱটো প্ৰস্তুত হয়, শৰীৰৰ পৰা অলাগতিয়াল যিখিনি পানী, যিবিলাক খনিজ পদাৰ্থ, নিমখ আদি, ছডিয়াম, পটাছিয়াম, এনেধৰণৰ যিবিলাক অদৰকাৰী পদাৰ্থ আমাৰ শৰীৰত প্ৰস্তুত হয়, সেই পদাৰ্থবিলাক উলিয়াই দিয়াৰ যিটো ছিষ্টেম, সেইটো হ'ল কিডনী, আমি ফিল্টাৰ বুলি ক'ব পাৰোঁ। কিডনীত প্ৰস্ৰাৱটো প্ৰস্তুত হৈ যেতিয়া তললৈ নামি আহে, দুডাল মূত্ৰ পৰিবাহী নলী থাকে, তাক আমি ইউৰেটাৰ বুলি কওঁ। আৰু তাৰ তলত আহি মূত্ৰাশয়, যিটো আমি ৰিজাৰ্ভাৰ হিচাপে ক'ব পাৰোঁ, তাত আহি প্ৰস্ৰাৱবিলাক জমা হয় আৰু সময়ে সময়ে প্ৰস্ৰাৱটো বাহিৰলৈ ওলাই আহে। এজন ব্যক্তিয়ে দিনটোত 4 বাৰ বা 5 বাৰ প্ৰস্ৰাৱ কৰে। 2 ঘণ্টাতকৈ কম সময়ত প্ৰস্ৰাৱ কৰিব নালাগে বাৰে বাৰে। ৰাতি 2 বাৰতকৈ বেছি উঠিব নালাগে। গতিকে এইটো হ'ল প্ৰস্ৰাৱ কৰাৰ এটা নৰ্মেল এজন ৰোগীয়ে যিটো কৰে, বা নৰ্মেল এজন ব্যক্তিয়ে যিটো কৰে। ৰোগ হ'লে তাৰ কিছু সাল সলনি হয়। এতিয়া এই কিডনীৰ পৰা ধৰি ইউৰেটাৰ, ইউৰিনাৰী ব্লাডাৰ, তাৰ তলতে ঠিক প্ৰষ্টেট বুলি এটা গ্ৰন্থি আছে, আৰু প্ৰস্ৰাৱটো বাহিৰলৈ ওলাই যোৱা যিটো নলী, সেইটোক কয় ইউৰেথ্ৰা। মূত্ৰাশয়ৰ পৰা যিটো বাহিৰলৈ ওলাই আহে, ইউৰেথ্ৰা। তাৰপিছত যিবিলাক জননেন্দ্ৰিয় থাকে, যেনেকৈ পুৰুষাংগ, আৰু তাৰ লগত প্ৰষ্টেট গ্ৰন্থি, যিটো এচেছৰী ছেক্সুৱেল অৰ্গেন বুলি কওঁ। এই গোটেইখিনি অংগত থকা বেমাৰবিলাকৰ ট্ৰিটমেণ্ট আমাৰ ইউৰলজি বিভাগত হয়। কিডনীত যেনেকৈ ইনফেকশ্যন হ'ব পাৰে, পাথৰৰ প্ৰব্লেম হ'ব পাৰে, কৰ্কট ৰোগৰ প্ৰব্লেম হ'ব পাৰে, কিডনী ফেইলিয়াৰ হ'ব পাৰে। আকৌ ইউৰিনাৰী ব্লাডাৰত কৰ্কট ৰোগ হ'ব পাৰে, তাত পাথৰৰ প্ৰব্লেম হ'ব পাৰে। প্ৰষ্টেট গ্ৰন্থি, যিটো বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰষ্টেট গ্ৰন্থিটো বাঢ়ি যোৱাৰ কাৰণে প্ৰস্ৰাৱৰ কিছু সমস্যা আহে। প্ৰস্ৰাৱ ৰাখিব নোৱাৰা হয়, প্ৰস্ৰাৱ লাগিলে, প্ৰস্ৰাৱ কৰিবলৈ গ'লেও কিন্তু জোৰ দি থাকিব লাগে, ৰাতি বাৰে বাৰে উঠিব লাগে, প্ৰস্ৰাৱ লাগিলে যাওঁতে প্ৰস্ৰাৱ ওলাই যায় কাপোৰত, বয়োজ্যেষ্ঠ পুৰুষসকলৰ হয়। সেই প্ৰষ্টেট গ্ৰন্থিৰ সমস্যাবিলাক আমি চাওঁ ইউৰলজিষ্টে। আৰু কেতিয়াবা কি দেখা যায় যে কিছু সংখ্যক বয়োজ্যেষ্ঠসকলৰ আকৌ প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগ হয়, যিটো আগবঢ়া দেশবিলাক, পশ্চিমীয়া দেশবিলাকত কিন্তু পুৰুষৰ শৰীৰত হোৱা আটাইতকৈ 1 নম্বৰৰ কেঞ্চাৰটো হ'ল প্ৰষ্টেট গ্ৰন্থিৰ কেঞ্চাৰ। কিন্তু আমি যিহেতু উন্নয়নশীল দেশ, ইয়াত কিছু অলপমান তলত, ইমান ভয় কৰিব লগা নহয়। কিন্তু তথাপি আমি তাৰো যেতিয়া ৰোগী এজন আমাৰ ওচৰলৈ প্ৰস্ৰাৱৰ প্ৰব্লেমলৈ আহে, তেতিয়া আমি 50ৰ যদি ওপৰত হয়, তেতিয়া প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ বিষয়েও আমি কিছু পৰীক্ষা নিৰীক্ষা কৰি চাওঁ। তাৰপিছত প্ৰস্ৰাৱৰ যিটো ৰাস্তা, তাত কেতিয়াবা সি ঠেক হৈ যাব পাৰে, ষ্ট্ৰিকচাৰ ইউৰেথ্ৰা বুলি কয়। অণ্ডকোষৰ টিউমাৰ হ'ব পাৰে, কেতিয়াবা অণ্ডকোষ পাক খাই যায়। এই ধৰণৰ গোটেই বেমাৰবিলাকৰ ট্ৰিটমেণ্ট হয়। তাৰ উপৰি পুৰুষৰ যিবিলাক যৌন সমস্যা, সেই সমস্যাবিলাক ইউৰলজিৰ অন্তৰ্গত
হয় একচুৱেলি ট্ৰিটমেণ্ট ইউৰলজিষ্টে কৰে বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ ভাৰতবৰ্ষত পুৰুষসকল তেওঁলোকৰ যদিও যৌন সমস্যা থাকে তেওঁলোকে ডক্টৰৰ ওচৰলৈ আহিবলৈ লাজ কৰে বা ভয় কৰে বা এটা যেন স্বাভিমানৰ ওপৰত এটা কিবা প্ৰশ্ন হ'ব নেকি এনেধৰণৰ ভাৱ থাকে কাৰণে আমাৰ বহু সংখ্যক এনেধৰণৰ ৰোগী ডক্টৰৰ ওচৰলৈ নাহি তেওঁলোকে কোৱেক বা বেজ এইবিলাকৰ ওচৰ চাপে আৰু বিভিন্ন ধৰণৰ এনেকুৱা ব্যৱসায় কৰি থকা মানুহ বহুত থাকে তেওঁলোকৰ ওচৰ চাপে কিন্তু একচুৱেলি সেইবিলাকো ইউৰলজিৰ প্ৰব্লেম হয় গতিকে তেওঁলোকে আমাৰ ইউৰলজিষ্টৰ ওচৰত আহিব পাৰে আৰু তাৰ সুফল নিশ্চয়কৈ পায় মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা থাকে যেনেকৈ গৰমৰ দিনত প্ৰস্ৰাৱ জ্বলা পোৰা হয় প্ৰস্ৰাৱ লাগিলে ৰখাব নোৱাৰি কাহিলে প্ৰস্ৰাৱ ওলাই যায় এইবিলাক ট্ৰিটমেণ্ট আমাৰ তাত হয় তাৰ উপৰিও কিডনি বিকল হ'লে যিটো কিডনি লগোৱা ট্ৰিটমেণ্টটো সেইটো আমাৰ ইউৰলজি সংৰক্ষণৰ ব্যৱস্থা বৃক্ক সংৰক্ষণৰ যিটো ব্যৱস্থা কিডনি ট্ৰান্সপ্লান্টেশ্যন বুলি কয় সেইটো ট্ৰিটমেণ্ট আমাৰ ইউৰলজিষ্টৰ আমাৰ মানে কৰ্ম পৰিসৰৰ মই এতিয়া জানিব খুজিম যিহেতুকে এইবিলাক বেমাৰ বুলি ক'লে এটা দুৰাৰোগ্য ব্যাধিৰ হাৰত ধৰিব পাৰি তো এইখিনি বেমাৰ নোহোৱাৰ কৰিবৰ কাৰণে আমি প্ৰাথমিক কেনেধৰণৰ সাৱধান আৰু সজাগতা অৱলম্বন কৰিব লাগে এতিয়া সব কিছুমান বেমাৰ যেনেকৈ প্ৰস্টেট গ্ৰন্থিৰ হাইপাৰপ্লেছিয়াটো আমাৰ কওঁ যে পাৰ্ট এণ্ড পাৰ্চেল অফ এজিং প্ৰচেছ পুৰুষ এজনৰ যেতিয়া বয়স বাঢ়িব 50ৰ ওপৰত যাব তেওঁৰ প্ৰস্টেট গ্ৰন্থিটো ডাঙৰ হ'বই যেনেকৈ আমি বয়স বঢ়াটো ৰোধ কৰিব নোৱাৰোঁ তেনেকৈ প্ৰস্টেট গ্ৰন্থি বাঢ়ি যোৱাটো ৰোধ কৰিব নোৱাৰোঁ কিন্তু তাৰ কাৰণে যিবিলাক অসুবিধা হয় সেইবিলাক আমি সোনকালে যদি তাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে আমি ৰোগী এজনে গৈ তাৰ কাৰণে হয়তো কিডনিত অসুবিধা নহ'ব পাৰে বা তেওঁ কেতিয়াবা প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে দৌৰাদৌৰিকৈ যাওঁতে কেতিয়াবা পৰি পেলাই ফ্ৰেকচাৰ হোৱাৰ বহুতবিলাক নিৰসন থাকে সেইবিলাক নোহোৱাকৈ ৰাখিব পাৰোঁ কিডনিৰ যিবিলাক কেঞ্চাৰ বা ইউৰিনাৰী ব্লাডাৰৰ কেঞ্চাৰ এইবিলাক আমি যদি ধপাতজাতীয় খাদ্যবিলাক সেৱন নকৰোঁ তেতিয়াহ'লে কিছু কম পৰিমাণে হয় মেদবহুলতা যদি আমি এৰাই চলিব পাৰোঁ তেতিয়াহ'লে কিডনি কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি যায় আকৌ যদি পাথৰৰ যিবিলাক সমস্যা সেইবিলাকৰ কাৰণে কি হয় নন ভেজিটেৰিয়ান ফুডবিলাক আমাৰ আমিষজাতীয় খাদ্যবিলাক কমাই খাব লাগে আৰু পানী বেছিকৈ খাব লাগে তেনেকুৱা আকৌ ক'ল্ড ড্ৰিংকছ নিমখ চেনি এইবিলাক কমাই খাব লাগে তেতিয়া পাথৰৰ সমস্যা কমে তাৰপিছত ডায়েবেটিছ যদি হয় তেতিয়া ট্ৰিটমেণ্টটো ৰেগুলাৰলি কৰাব লাগে নহ'লে কিডনিত পাথৰৰ সমস্যা বাঢ়ে ব্লাড প্ৰেছাৰ ডায়েবেটিছ যদি কোনোবা ৰোগীৰ আছে তেতিয়াহ'লে সেই বেমাৰকেইটাক কেতিয়াও ওলাই কৰিব নালাগে আৰু ৰেগুলাৰলি ট্ৰিটমেণ্ট কৰাব লাগে চুগাৰটো ভালকৈ কণ্ট্ৰল কৰিব লাগে প্ৰেছাৰ ভালকৈ কণ্ট্ৰল কৰিব লাগে নহ'লে কিডনি ফেইলিয়াৰৰ প্ৰথম আৰু প্ৰধান দুটা কাৰণেই হৈছে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ তাৰপিছত এনালজেচিক যদি কোনোবা ৰোগীৰ কিবা জইণ্ট পেইন থাকে বহুত সকলো ৰোগীৰ দেখা যায় মাইকী মানুহবিলাকৰ বেছিকৈ থাকে কঁকালৰ বিষ বা হাত ভৰিৰ বিষ তেতিয়া কি কৰে তেওঁলোকে যিকোনো এখন ফাৰ্মাচীত যায় আৰু বিষৰ টেবলেট খায় বিষৰ টেবলেট যদি দীঘলীয়াকৈ খাই থাকে সিও এটা কিডনি ফেইলিয়াৰৰ কাৰণ হ'ব পাৰে গতিকে এইবিলাক বেমাৰটো বিভিন্ন বেমাৰ আছেই কিন্তু আমি শৰীৰটোক সুস্থ কৰি যদি ৰাখোঁ শৰীৰটো যদি আমি ৰেগুলাৰভাৱে ব্যায়াম কৰোঁ আৰু পানী পৰ্যাপ্ত পৰিমাণে খাওঁ মাছ মাংস আদি বেছিকৈ খোৱাৰ পৰা বিৰত থাকি বেছিভাগ আমি নিৰামিষজাতীয় খাদ্য খাওঁ আৰু যদি খুব সোনকালে শুই উঠি আৰু সোনকালে খোৱাৰ আমি চেষ্টা কৰোঁ পৰ্যাপ্ত পৰিমাণে যদি টোপনি আৰু মাজে মাজে স্বাস্থ্যটোক পৰীক্ষা কৰোৱা আৰু মাদক দ্ৰব্যবিলাক যদি আমি এৰাই চলিব পাৰোঁ তেতিয়াহ'লে আমি অকল কিডনি বা ইউৰলজি ৰিলেটেড বেমাৰে কিয় আমি শৰীৰৰ যিকোনো বেমাৰৰ পৰাই শৰীৰটোক আমি পৰিত্ৰাণ কৰাব পাৰোঁ বৰ্তমান সময়ত আপুনি যিহেতুকে কিডনি হস্পিটেলৰ যোগেদি এনেধৰণৰ ট্ৰিটমেণ্টবিলাক কৰিছে কেনেধৰণৰ পেচেণ্ট আপোনাৰ তাত উপলব্ধ বৰ্তমান সময়ত আৰু কেনেকুৱা তেওঁলোকে চিকিৎসা ব্যৱস্থা লৈ কেনেকুৱা সুস্থতা লাভ কৰিছে কেনেধৰণৰ ফিডবেক লাভ কৰিছে আপোনালোকে আটাইতকৈ বেছি আমি দেখা পাইছোঁ কিডনিত পাথৰৰ সমস্যা মহিলাৰ প্ৰস্ৰাৱৰ যিটো সমস্যা এই দুই ধৰণৰ ৰোগী আমাৰ তাত আটাইতকৈ বেছিকৈ আহে তাৰপিছত পুৰুষৰ প্ৰস্ৰাৱৰ সমস্যাটো বহুত বেছিকৈ আহে ক্ৰিয়েটিনিন বাঢ়ি যোৱা ৰোগীৰ সংখ্যা যথেষ্ট বেছি আজিকালি আমাৰ সমাজত গতিকে আৰু কৰ্কট ৰোগ এই চাৰি ধৰণৰ ৰোগী আমাৰ হস্পিটেলত মই দেখা পালোঁ যে খুব বেছিকৈ আহিছে আৰু তাৰ ভিতৰত উদ্বেগজনক দুটা কথা এটা হ'ল যে কেঞ্চাৰৰ সমস্যাটো দিনক দিনে বাঢ়িছে আৰু খুব কম বয়সীয়া ৰোগীসকলো কেঞ্চাৰৰ বেমাৰ লৈ আমাৰ ওচৰত আহিছে সেইটো খুব উদ্বেগজনক বিষয় যেনে সেইটো কিডনি কেঞ্চাৰ হয় বা ব্লাডাৰ কেঞ্চাৰ তাৰ ওপৰত হ'ব পাৰে আকৌ কিডনি ফেইলিয়াৰৰ যিটো সমস্যা সেইটো এতিয়া দেখা গৈছে যে 30-35 বছৰীয়া বা 25 বছৰীয়া আমাৰ যিবিলাক যুৱক যুৱতী তেওঁলোকো আহে শৰীৰটো অলপ দুৰ্বল ভাৱ হ'ল কোনোবাই কৈছে যে গাটো অলপ ফেটা পৰি যোৱা নিচিনা দেখা গৈছে বা বমি ভাৱ হয় খাবলৈ মন নাযায় যেতিয়া পৰীক্ষা কৰি দেখা যায় যে ক্ৰিয়েটিনিন গৈ 8, 10, 7, 6 ইমান বেছিকৈ হৈছেগৈ গতিকে এই দুটা বস্তু যথেষ্ট উদ্বেগজনক যে কিডনিৰ ফেইলিয়াৰ আৰু আমাৰ কৰ্কট ৰোগৰ সমস্যা ইউৰলজিকেল কৰ্কট ৰোগ বা নহ'লে মুখ গহ্বৰৰ যিটো কৰ্কট ৰোগ সেইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট বেছি হয়তো আমাৰ হ'ব পাৰে কিবা পচুৱা তামোল খায় বা নহ'লে যিটো পাণ মছলা আদি এইবিলাক খুব বেছিকৈ খায় আমাৰ ধপাতজাতীয় বস্তুবিলাক সেইবিলাকো কাৰণ হ'ব পাৰে যে মুখ গহ্বৰৰ কেঞ্চাৰটো আমাৰ গুৱাহাটী বা মণিপুৰৰ এখন দুখন জিলা বা মেঘালয়ৰ এখন জিলা আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি এতিয়ালৈকে আপোনালোকৰ হস্পিটেলত কোন ঠাইৰ পৰা বিশেষভাৱে ৰোগী আহি আপোনালোকৰ তাতে
আমাৰ তাত হয়তো যিহেতু আমাৰ মৰিগাঁও জিলাৰ আটাইতকৈ ওচৰত আৰু কামৰূপ মহানগৰৰ আমাৰ কামৰূপ ৰুৰেলৰ অন্তৰ্গত হয়, গতিকে কামৰূপ মহানগৰৰ পৰা বা কামৰূপ জিলাৰ পৰা গুৱাহাটী মহানগৰ, কামৰূপ জিলা, তাৰপিছত মৰিগাঁও, নগাঁও, এইকেইখন জিলাৰ পৰা আটাইতকৈ বেছি ৰোগী আমাৰ ওচৰলৈ আমি শুনা পাইছিলোঁ কিছুদিন আগত যে ভাৰতৰ বাহিৰৰ পৰাও আপোনাৰ তাত ট্ৰিটমেণ্ট কৰিবলৈ ৰোগী আহিছে। হয়, আমি বাংলাদেশৰ ৰোগী কেইবাজনো ট্ৰিটমেণ্ট কৰিছোঁ। আমাৰ তাত অস্ত্ৰোপচাৰো হৈছে এজনৰ, আৰু খুব সফলভাৱে হৈছে। তেওঁ ঢাকাত, তেওঁলোকৰ ৰাজধানী ঢাকাত তেওঁলোকে আগতে 2-3বাৰ অপাৰেশ্যন কৰি পাথৰ ওলাব পৰা নাছিল, গতিকে আমাৰ তাত আহিলে আৰু আমি সফলভাৱে অস্ত্ৰোপচাৰ কৰিলোঁ, তেওঁ খুব ভাল পাই গৈছিল। প্ৰিয় দৰ্শকসকল, লিখি দিছে ডাক্তৰ অৰূপ কুমাৰ নাথ, আৰু তেখেতৰ যিটো বিভাগ, ইউৰ'লজি যিটো বিভাগ, এই বিভাগৰ পৰা তেখেতৰ সবিশেষ কথাখিনি দাঙি ধৰিছে। এতিয়া মই আহিম তেখেতৰ জীৱনৰ কিছু ব্যক্তিগত অধ্যায়লৈকে, যিখিনি ব্যক্তিগত অধ্যায় হয়তো আমাৰ মানুহ জনা দৰকাৰ, আৰু এইখিনি জানিলে হয়তো তেখেতসকলে অনুপ্ৰেৰণা লাভ কৰিব, আপোনালোকে অনুপ্ৰেৰণা লাভ কৰিব। গতিকে ভিডিঅ'টো চাই থাকিব আগলৈ। সাধাৰণ এটি পৰিয়ালৰ পৰা ওলাই আহি বৰ্তমান লেজাৰমেন অফ ইণ্ডিয়া হিচাপে কেনেদৰে খ্যাতি লাভ কৰিলে ডাক্তৰ অৰূপ কুমাৰ নাথ, এই সম্পৰ্কে জানিম কিছু নজনা কথা, যিখিনি কথা জানিলে হয়তো আপুনি অনুপ্ৰেৰণা লাভ কৰিব, আৰু সাধাৰণ পৰিয়ালৰ পৰা যে এটি অসাধাৰণ ব্যক্তিত্ব গঢ়ি তুলিব পাৰি তাৰ এটি প্ৰেৰণা নিশ্চয় ডাক্তৰ অৰূপ কুমাৰ নাথ। মই এতিয়া জানিব খুজিম একদম আপোনাৰ শিশুকালৰ পৰা আহিম, যিহেতুকে আপোনাৰ ওচৰত যেতিয়া আমি গৈছিলোঁ প্ৰথমবাৰ, আপোনাৰ লগত কথা পাতিছোঁ, আপোনাৰ মাকৰ লগত, দেউতাৰ লগত কথা পাতিছোঁ, তো গম পাইছোঁ যে একদম এটি অনুন্নত পৰিয়ালৰ পৰা আপুনি ওলাই আহিছে, একদম দুখীয়া বুলি ক'ব নোৱাৰিলেও তেনেধৰণৰ এটা পৰিয়ালৰ পৰা ওলাই আহিছে। কেনেকুৱা আছিল আপোনাৰ সেই শৈশৱকাল? হয়, আৰ্থিকভাৱে পিছপৰা, যথেষ্ট অনুন্নত বুলি ক'ব পাৰে। যথেষ্ট পিছপৰা অঞ্চল হয়, আৰু বানপীড়িত সমস্যা আছিলে তেতিয়া, যেতিয়া মই হাইস্কুলত পঢ়ি আছিলোঁ। আমাৰ দেউতা পেছাত এজন খেতিয়ক, গতিকে আমাৰ খেতি মাটিবিলাকত বানপানী হৈছিল, গতিকে যথেষ্ট কষ্টৰ সন্মুখীন হৈছিলোঁ হাইস্কুলত পঢ়ি থকা সময়ত। আৰু তাৰপিছত যেতিয়া মেডিকেল কলেজত আহিলোঁ তেতিয়াও, আৰু মেডিকেল কলেজত থাকোঁতেও মই বিভিন্ন সময়ত দেউতাৰ লগত গৈ এক্টিভলি, মানে মই দেউতাৰ লগত খেতি বাতিত পথাৰত লাগি দিছিলোঁ, ধান কটা, মাটি ৰোৱা, আমি কুঁহিয়াৰ কটা, কুঁহিয়াৰ ৰোৱা, চিকনোৱা, এইবিলাক চব কাম কৰিছিলোঁ। আৰু তেনেকুৱা আমি লগত, মানে পঢ়া শুনাৰ লগতে খেতি বাতি চববিলাক কামেই মই কৰিছিলোঁ সৰুতে। আপোনাৰ এই যিটো শৈশৱৰ সেই অৱস্থাৰ পৰা বৰ্তমানৰ পৰ্যায়লৈকে এই যাত্ৰাটো নিশ্চয়কৈ খুব সহজ যাত্ৰা নাছিল। টান বুলি মই নকওঁ, চেলেঞ্জিং হয়। যেতিয়া আপোনাৰ জীৱনত এই যাত্ৰা পথত কেনেধৰণৰ এনেকুৱা এটা চেলেঞ্জ আছিল, যিটো চেলেঞ্জ একচেপ্ট কৰিবলৈ অকণমান সময় আপুনি ভাবিছিল, আৰু সেইটো আপুনি থিৰাং কৰি লৈ পিছত কৰিছিল, যিটো নেকি বৰ্তমান সময়ত আমাৰ কাৰোবাক অনুপ্ৰাণিত কৰিব পাৰে? অসুবিধাৰ ভিতৰত আছিলে যে পইচাৰ অসুবিধা নিশ্চয়কৈ আছিলে, যিহেতু মই কৈছোঁ যে বানপীড়িত হয়, আমাৰ গোটেইবিলাক মাটিতে বানপানী হৈ খেতি বাতিবিলাক নষ্ট হৈ গৈছিলে। গতিকে পঢ়া শুনা কৰিবলৈ মই যেতিয়া ক্লাছ 8-9ত আছিলোঁ, তেতিয়া কিতাপ পত্ৰ এইবিলাক কিনিবলৈও দেউতাৰ কিছু অসুবিধা হৈছিলে, কিন্তু অনুপ্ৰেৰণাৰ অভাৱ কেতিয়াও নাছিল। মই দেউতাৰ লগত খেতি বাতিত মনোনিৱেশ কৰিছিলোঁ, কিন্তু একে সময়তে পঢ়াত একেদৰে পঢ়া শুনা, খেলা ধূলা চবতে মই সমানে মনোনিৱেশ কৰিছিলোঁ। আৰু যিহেতু পঢ়া শুনাত মেধাৱী বুলি তাতে অলপমান সৰু জেগা আমাৰ জানিছিলে, বহু মানুহে সহায়ো কৰিছিল, বহুতে কিতাপ পত্ৰ কিনি দিছিলে, আৰু কেতিয়াবা যদি ক'ৰবাত টিউশ্যন ক্লাছ কৰিব লগা হৈছে, বহু শিক্ষকে তেওঁলোকৰ টিউশ্যনৰ ফিজ লোৱা নাছিল। আৰু মই কিছু দিনত হয়তো স্কুল ক্ষতি কৰি পেলাই দেউতাৰ লগত মই বজাৰলৈ গৈ আমাৰ ধৰি লওক ঘৰৰ শাক পাচলি বা তেনেকুৱা, আমি সৰুতে একচুৱেলি আমাৰ তাত এটা যিটো এতিয়া মেট বুলি কয়, কঠ চিনি পায়নে? সেই কঠ আমি ঘৰত বৈছিলোঁ, বহুতে ধাৰি বুলি কয়। গতিকে মই যেতিয়া হাইস্কুলত পঢ়িছিলোঁ, তেতিয়া মানে পঢ়া শুনাৰ লগত এখন বা দুখন কঠ মই সদায় বওঁ। যেতিয়া 8-9টা বজাত খাবৰ সময় হয়, তেতিয়া মই কামবিলাক খুব ফাষ্ট কৰিব পাৰিছিলোঁ তেতিয়াও। গতিকে মই ফটাফট আধা ঘণ্টা সময়ত 2-3খন কঠ বৈ দিওঁ, আৰু সেইবিলাক দেউতাই গৈ বজাৰ চজাৰত বেচে। কেতিয়াবা যেতিয়া আমি যে কামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত যেতিয়া মই পঢ়িছিলোঁ, তেতিয়া আমাৰ তাত বজাৰ হৈছিলে শুক্ৰবাৰে। গতিকে শুক্ৰবাৰে মই হয়তো বেছিভাগ শুক্ৰবাৰে এই বজাৰত দেউতাৰ লগত গৈ এনেকুৱা শাক পাচলি, কঠ এইবিলাক কেতিয়াবা বেচিছিলোঁ। তেতিয়া দিনবিলাক মনত কৰিলে এতিয়া কেনেকুৱা লাগে অৰূপ কুমাৰ নাথক? হয়, কিন্তু তেতিয়াও এটা খুব সৰুৰ পৰাই মোৰ এটা খুব এনেকুৱা আছিলে যে খুব কষ্ট কৰিব পাৰিছিলোঁ। হয়তো দেউতাৰ লগত এনেধৰণৰ কামবিলাক কৰাৰ কাৰণেও হ'ব পাৰে, খুব কষ্ট কৰিব পাৰিছিলোঁ। যে এদিন যিহেতু মোৰ ক্ষতি হ'ল স্কুল, গতিকে তাৰপিছত যেতিয়া পৰীক্ষা আহে, দৰকাৰ হ'লে গোটেই ৰাতিও পঢ়ি দিব পাৰোঁ। মেডিকেল কলেজতো পঢ়িছোঁ মই, গোটেই ৰাতি পঢ়ি পৰীক্ষা দি আহিহে শুওঁ। আপোনাক লৈ এতিয়া আপোনাৰ গ্ৰাম্য অঞ্চলৰ ধাৰণা কি? গ্ৰাম্য অঞ্চলৰ মোৰ যিবিলাক বন্ধু, তেওঁলোকক মাজে মাজে লগ পাওঁ। কিছু বন্ধু আহি মোৰ লগত এতিয়া আমাৰ হস্পিটেলতো কাম কৰিছে, তেওঁলোকে খুবেই ভাল। বন্ধুবিলাকৰ লগতো যাৰ লগত সময় পাওঁ, তেওঁলোকৰ লগতো সম্পৰ্ক ৰাখোঁ।
এটা কথাই ভাল আছিলে যে চব বন্ধুৰ লগতে মোৰ ৰিলেশ্যন যথেষ্ট ভাল আছিলে তেতিয়া স্কুলত পঢ়ি থাকোঁতেও আমাৰ তাত হয়তো এতিয়া এনেধৰণৰ এটা অভাৱ হ'ব পাৰে কিন্তু আমাৰ সময়ত এনেকুৱা আছিলে যে মই যদিও ফাৰ্ষ্ট বয় হয় কেতিয়াবা ছেকেণ্ড বয়ো হৈছোঁ কিন্তু আমাৰ মাজত সদায় প্ৰতিযোগিতাটো খুব হেল্ডি কম্পিটিশ্যন আছিলে গতিকে মই যদি কিবা এটা পৰা নাই তেওঁ তেতিয়া মোক কয় যে এইটো এনেধৰণে কৰিব লাগে বা আমি অমুকজন শিক্ষকৰ ওচৰত গৈ যদি আমি এবাৰ টিউশ্যন বা বুজি লওঁ তেতিয়াহ'লে আমাৰ কাৰণে ইজি হ'ব গতিকে তেনেধৰণে ইজনে সিজনক সহায় কৰি আগবাঢ়িছিলোঁ গতিকে এতিয়াও বন্ধুবিলাকৰ লগত সম্পৰ্ক থাকে তেওঁলোকো আহে হস্পিটেলত বৰ্তমান সময়ত যদি মই আপোনাক জানিব খোজোঁ যে যিহেতুকে শিক্ষা ব্যৱস্থাৰ লগত আপোনাৰ চিকিৎসা ব্যৱস্থা দুটা আপুনি এটা চেলেঞ্জ লৈ পেলাই আপুনি কৰিছে বা চেলেঞ্জিং এটা ষ্টেপৰ পিনে আপুনি সদায় গতি কৰিছে কেতিয়াবা এনেকুৱা মুহূৰ্ত আহিছে নে যে মই কিবা এটা বস্তু মোৰ সন্মুখত দেখিছোঁ খুব টাফ চেলেঞ্জিং হয় বা চিকিৎসা বিষয়ক নহয় তাৰ বাহিৰৰ বস্তু হয় সেই বস্তুটোক আপুনি কেনেদৰে হেণ্ডেল কৰিছে যেতিয়া আহি মই আহমেদাবাদত মই সৰ্বভাৰতীয় চতুৰ্থ ৰেংক পাই আহমেদাবাদত ইউৰলজি পঢ়িবলৈ সক্ষম হৈছিলোঁ দিল্লীৰ পৰাই মই সেই বিশেষ পৰীক্ষাটো দি মই সৰ্বভাৰতীয় চতুৰ্থ ৰেংক পাইছিলোঁ তাৰপিছত যেতিয়া ঘূৰি আহি অসম তথা উত্তৰ পূৰ্বাঞ্চলত দেখিলোঁ যে আমি যিবিলাক ৰোগ যি ধৰণে ট্ৰিটমেণ্ট অসমৰ বাহিৰত হয় অসমত তাৰ যথেষ্ট হয়তো কলা কুশল বা আমাৰ সা সৰঞ্জামৰ অভাৱ আছে গতিকে মই কাৰোবাৰ পৰা পইচা লৈ পেলাই প্ৰথম লেজাৰ মেচিনটো 2015 চনত প্ৰস্টেট গ্ৰন্থিৰ লেজাৰ মেচিনটো মই নিজাববীয়াকৈ কিনিছিলোঁ যথেষ্ট খৰচী আছিলে গৈ পেলাই মই নিজে কিনিছিলোঁ যেন যদি মই নিজে নকৰোঁ চেষ্টা তেতিয়াহ'লে হস্পিটেলবিলাকৰ অসুবিধা থাকে তেওঁলোকৰ বহুত ডক্টৰছ থাকে বহুত ডিপাৰ্টমেণ্ট থাকে এটা ডিপাৰ্টমেণ্টত ইমান পইচা খৰচ কৰিবলৈ দিগদাৰী গতিকে মই নিজাববীয়াকৈ তাৰপিছত এটাকৈ আমি এতিয়া গৈ আমাৰ 4টা লেজাৰ মেচিন হ'ল মই ব্যক্তিগতভাৱে নিজে লোৱা তাৰপিছত অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিহেতু ভিতৰুৱা অঞ্চলবিলাকত ৰোগীৰ এই সজাগতাৰ সচেতনতাৰ অভাৱ আছিলে 2011 চনৰ পৰাই মই বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ গৈ আমি ট্ৰিটমেণ্টবিলাক আগবঢ়াইছিলোঁ মোৰ গোটেই টিমটো যায় আৰু তাতে আমি অস্ত্ৰোপচাৰো কৰোঁ যিটো হস্পিটেলখন হোৱাৰ পিছত আমি এতিয়া সেইটো কৰিব পৰা নাই কিন্তু এতিয়া আমি বিনামূলীয়াভাৱে কৰিছোঁ সেই সময়তো আমি বহুত ধৰণৰ চেলেঞ্জিং আহে কিন্তু মনত এটা মোৰ সদায় সাহস থাকিছিল যে মই পাৰিম যেতিয়া অৰুণাচলৰ এমাহ 28 দিনীয়া বেবী এটা আহিছিলে আহি তেওঁৰ মাক দেউতাকে কৈছিল যে লেপাৰস্কপিকেলি তেওঁৰ কিডনিটোৰ এটা অংশ বেয়া হৈ গ'ল অৰুণাচলত কোনোবা ডক্টৰে ক'লে যে ডক্টৰ কুমাৰ নাথে লেপাৰস্কপিকেলি কৰিব পাৰিব যেতিয়া তেওঁ আমাৰ ওচৰলৈ আহিছিলে তেতিয়া মই কৈছোঁ চাওক পৃথিৱীত কোনো জেগাতে আজিলৈ ইমান সৰু বাচ্চা এটাৰ এই বিশেষ অপাৰেশ্যনটো লেপাৰস্কপিকেলি হোৱা নাই আৰু মই তেতিয়া উইণ্ট্ৰপ হস্পিটেলত কৰ্মৰত তেতিয়া আমাৰ সৰু হস্পিটেল হয়তো আমাৰ আন্তঃগাঁথনিৰো অলপ কিছু আছিলে অসুবিধা কিন্তু তেওঁলোকে ক'লে নহয় আপুনিয়ে কৰিব লাগিব লেপাৰস্কপিকেলি কৰিব লাগিব তো যেতিয়া আমি সেই ডিচিশ্যনটো ল'লোঁ যে আমি লেপাৰস্কপিকেলি কৰিম ইমান অকণমান বেবী এটা 2 মাহে হোৱা নাই পেটৰ ভিতৰৰ পৰা কিডনিটোৰ আধা অংশ আমি লেপাৰস্কপিকেলি ওলাম যেতিয়া মই মোৰ গোটেই সহকৰ্মী ইউৰলজিষ্ট আৰু অটি টেকনিচিয়ান বা আমাৰ এনাস্থেচিয়াৰ চবৰ ডক্টৰৰ লগত কথা পাতিলোঁ চবেই খুব আপবিট নাছিলে কিন্তু চবেই মোৰ কনফিডেন্স আৰু সাহস দেখি তেওঁলোকে ক'লে যে ঠিক আছে আমি অপাৰেশ্যনটো কৰিম অপাৰেশ্যন হৈ গ'ল বাচ্চাটো যেতিয়া ছুটি হৈ গ'ল সেইটো এটা ডাঙৰ নিউজ হৈছিলে তেতিয়া যেন পৃথিৱীত সেই সময়ত ইমান সৰু বাচ্চাত সেই বিশেষ বৰ্তমান সেই বেবীটো সুস্থ আছে এতিয়া সুস্থ আছে যোৱাৰ পিছত যেতিয়া মোৰ সহকৰ্মীসকলে যেতিয়া আমি বহি কথা পাতিছিলোঁ তেতিয়া চবেই কৈছিলে যে 24 ঘণ্টা ধৰি কাৰো মানে বুকু ধপধপাই আছিলে যে ডক্টৰ নাথে ক'লে যেতিয়া তেওঁ কৰিব কিন্তু আমি যদি অসুবিধা হয় কাৰণ সেই বেবীটোত যদি 50 ml ব্লাড লছ ইমানকণ ব্লাড লছ হ'লেও হয়তো বেবীটোৰ কাৰণে জীৱনৰ আশংকা আহিলেহেঁতেন কিন্তু আমি কৰিলোঁ ভগৱানে সহায় কৰিলেহেঁতেন IUKD প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনাৰ মনলৈ কেনেকৈ আহিল ইহঁতে এটা কঠিন বৰ্তমান আপুনিতো বহুত ডাঙৰ হস্পিটেলত আপুনি নিজেও তাতে ছাৰ্ভিচ কৰিব পাৰিলেহেঁতেন উন্নত মানৰ দৰমহাত কৰিব পাৰিলেহেঁতেন IUKD আপোনাৰ এইটো সপোন নহয় এটা হয় যেতিয়া মই ক'লোঁ যে মই অসমৰ বিভিন্ন ঠাইলৈ আমি ভ্ৰমণ কৰিলোঁ আৰু গৈ পেলাই তাতে ট্ৰিটমেণ্টবিলাক কৰিলোঁ কৰি পেলাই যেতিয়া মই দেখা পালোঁ যে যদি আমি এখন কিডনি বিষয়ক এখন যদি সম্পূৰ্ণ পৃথক এখন হস্পিটেল নহয় তেতিয়াহ'লে আমি কিছু ট্ৰিটমেণ্ট দিয়াৰ ক্ষেত্ৰত আমি বাধাৰ সন্মুখীন হওঁ যেনেকৈ কিডনি ট্ৰান্সপ্লান্টেশ্যন এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলত কিডনি ট্ৰান্সপ্লান্টেশ্যনটো কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে কেলৈ তাৰ কাৰণে এটা ডেডিকেটেড টিম লাগে ইউৰলজিত এতিয়া আমি যি কথা পাতিলোঁ যে কিডনিত পাথৰো হ'ব পাৰে কিডনিত কেঞ্চাৰ হ'ব পাৰে কিডনি লগোৱা ট্ৰিটমেণ্ট হ'ব পাৰে প্ৰষ্টেটৰ কেঞ্চাৰ হ'ব পাৰে যৌন সমস্যা হ'ব পাৰে এই গোটেইবিলাক ট্ৰিটমেণ্ট এজন মানুহে যদি কৰে তেতিয়া তেওঁ সৰ্বভাৰতীয় লেভেলত ফেৰ মাৰিব নোৱাৰে কাৰণ এজনে যদি চব কাম কৰে তেতিয়া তেওঁৰ সেই মাষ্ট্ৰিটো নাহিব গতিকে লাহে লাহে মই সেই বস্তুটো ফিল কৰিলোঁ কৰি পেলাই এজনকৈ মোৰ লগত সহকৰ্মী ইউৰলজিষ্ট লোৱা আৰম্ভ কৰিলোঁ এতিয়া আমি 5জন ইউৰলজিষ্ট আছোঁ আমি এতিয়া এজন ইউৰলজিষ্টে এটা বিশেষ অপাৰেশ্যনহে কৰোঁ যেনেকৈ মই অকল লেজাৰৰ অপাৰেশ্যন কৰোঁ এতিয়া মোৰ সহকৰ্মী এজনে
পাথৰৰ অপাৰেশ্যন কৰে, এজনে কেঞ্চাৰৰ কৰে, এজনে পুৰুষৰ যৌন সমস্যা চায়, আৰু এজনে এতিয়া বৃক্ক সংৰোপণৰ কাৰণে ব্যৱস্থা কৰিব। এতিয়া এই যিটো টিম, এইটো আমাৰ এটা যেতিয়া সম্পূৰ্ণ পৃথক আৰু এটা স্বকীয় টিম হ'ল, সেইটো এখন হস্পিটেলত যদি আমি এখন বিশেষ হস্পিটেল আমি নাথাকে তেতিয়াহ'লে তাত ট্ৰিটমেণ্টটো কৰিবলৈ সক্ষম নহয়। যেনেকৈ এতিয়া কিডনি ফেইলিয়াৰৰ পেচেণ্ট, তেওঁ যেতিয়া ডায়েলাইচিছ লগা হয় তেওঁ সঘনে হস্পিটেলখনত আহ যাহ হয়। এতিয়া যদি তাত বাচ্চা জন্ম হোৱাৰ ট্ৰিটমেণ্টটো হৈ আছে, তাত যদি ফ্ৰেকচাৰৰ ট্ৰিটমেণ্টটো হৈ আছে, ব্ৰেইনৰ ট্ৰিটমেণ্টটো হৈ আছে, তেতিয়া সেই ৰোগীজনে যি ধৰণে তেওঁ ইম্পৰ্টেঞ্চ পাব লাগে সেই ধৰণে হয়তো নাপাব, বা হস্পিটেলখনত সেই ধৰণৰ চাফ চিকুণতা হয়তো বজাই ৰখাত কিছু দিগদাৰী হ'ব। তাত যদি এক্সিডেণ্টৰ ট্ৰিটমেণ্ট হৈ আছে, তাত যদি বাচ্চাও ডেলিভাৰী হৈ আছে, সেই ক্লিনলিনেছটো যদি নাথাকে তেতিয়াহ'লে দেখা যাব যে এই ডায়েলাইচিছৰ পেচেণ্টজন হয়তো খুব সোনকালে তেওঁৰ চেপচিছ হ'ব, ICUত যাব লাগিব, এনেধৰণৰ কিছু অসুবিধা থাকে। এতিয়া আপুনি যদি আমাৰ হস্পিটেলত আপুনি এদিন আমাক আপোনাৰ পদধূলিৰে আমাক এদিন ধন্য কৰিছে কিছুদিন আগত, এতিয়া আপুনি যাওঁতেতো দেখা পাইছে যে আমাৰ হস্পিটেলখনত যিমান মানুহে হস্পিটেলখনত পদাৰ্পণ কৰিছে আমি চবকে এযোৰ শ্বু কভাৰ দিছোঁ আৰু তেওঁলোক ভিতৰলৈ সোমাইছে। গতিকে হস্পিটেলখনত আমি এটা অন্যান্য ধৰণৰ চাফ চিকুণতা আমি মেইনটেইন কৰিবলৈ সক্ষম হৈছোঁ। সেই বস্তুটোৰ পৰা মোৰ এটা বস্তু ৰিয়েলাইজেছ হৈছে যে যেতিয়া আপোনালোকে শ্বু কভাৰ দিছে, ইয়াৰ যোগেদি আপোনালোকৰ যিটো ইনফেকশ্যন ৰেট সেইটো কমি গৈছে। একদম আপুনি যিটো কথা মই ক'ব বিচাৰিছিলোঁ, আমি ডায়েলাইচিছ আৰম্ভ কৰা হয়তো 10 মাহমান হৈছে, আৰু তাতে আমি বহু ৰোগী এতিয়ালৈকে আমি ডায়েলাইচিছ কৰিলোঁ, বহু শটা মানে ছেশ্যন। এজন ৰোগীয়ে হয়তো 10 বাৰ 15 বাৰ 20 বাৰলৈকে কৰিছে। এতিয়া যেতিয়া ডায়েলাইচিছ হয় তেতিয়া দেখা যায় যে কেইটামান ডায়েলাইচিছ কৰাৰ পিছত ৰোগীজনৰ ইনফেকশ্যন হয়, কেতিয়াবা তেওঁ হস্পিটেলাইজ হ'ব লাগে, কেতিয়াবা তেওঁ ICU পৰ্যন্ত পাইগৈ চেপচিছ, কেতিয়াবা তেওঁ ঢুকায়। কিন্তু খুব আচৰিতভাৱে আমি দেখা পাইছোঁ যে আমাৰ হস্পিটেলত যিখিনি আমি ডায়েলাইচিছ কৰিলোঁ তাৰে কোনো এজন ৰোগীও আজিলৈকে আমি ICUত থ'ব লগা কণ্ডিশ্যন হোৱা নাই। গোটেই ৰোগীখিনি আমি ডায়েলাইচিছ ৰুমৰ পৰাই আমি আকৌ ছুটি কৰিব পাৰিছোঁ। কেলেই আমাৰ সেই যিটো আমি শ্বু কভাৰ দিছোঁ বাহিৰৰ পৰা অকণমান ধূলিও ভিতৰলৈ সোমাবলৈ সক্ষম হোৱা নাই। গতিকে ইনফেকশ্যনটো কমি যোৱাৰ লগে লগে তেখেতৰ চান্সেছটো কমি গৈছে, চান্সেছটো কমি গ'ল। আৰু যিহেতু এজন ৰোগী ইনফেকশ্যন হোৱা মানে যেতিয়া তেওঁ ডায়েলাইচিছত আছে, কিডনি ফেইলিয়াৰত আছে, তেওঁ বিশেষ কিছুমান এণ্টিবায়'টিকহে তেওঁক দিব পাৰিব, যিবিলাক হয়তো বহুত কষ্টলি হ'ব। গতিকে তেওঁৰ কাৰণে অলৰেডি তেওঁ ডায়েলাইচিছ কৰি থকাৰ কাৰণে তেওঁৰ এটা অৰ্থনৈতিকভাৱে তেওঁ গোটেই পৰিয়ালটোৰ কাৰণে এটা ভাবুকি ইতিমধ্যে আহি যায়। কেলৈ ডায়েলাইচিছ সপ্তাহত 2 বাৰ 3 বাৰকৈ কৰি থাকিব লগা। কিন্তু এতিয়া যদি তেওঁৰ আকৌ ইনফেকশ্যন হয়, আকৌ ICUত থাকিব লগা হয়, তেতিয়া তেওঁ ভূতৰ ওপৰত দানহ পৰা বুলি যে কয়, তেনেকুৱা এটা কণ্ডিশ্যন হয়। গতিকে আমি যে এই একক ছুপাৰ স্পেচিয়েলিটি কৰাৰ কাৰণে এইটো সম্ভৱ হ'ল, নহ'লেতো সম্ভৱ নহ'লে। বা আমি এতিয়া যেনেকৈ এজন নিউৰলজিষ্টে অকল কেঞ্চাৰৰ কাম কৰিছে, গতিকে তেওঁৰ ৰিজাল্টটো ভাল হৈছে। মই অকল লেজাৰত কনচেনট্ৰেট কৰাৰ কাৰণে এতিয়া ধৰি লওক ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ মোক আমন্ত্ৰণ কৰি লৈ যায়, আৰু মই তাত অপাৰেশ্যন কৰি ভাৰতবৰ্ষৰ বিভিন্ন ইউৰলজিষ্টক আমি শিকোৱাৰ কাৰণে এটা সুবিধা পাইছোঁ, যিটো অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেতিয়াও হোৱা নাছিল। তেওঁলোকৰ ডক্টৰ আহিহে আমাৰ ইয়াত শিকায়, আমাৰ ডক্টৰ বাহিৰত গৈ শিকোৱা, এইটোতো একদম ভাবিব নোৱাৰা কথা আছে। আমাৰ কাৰণে গৌৰৱৰ। গতিকে মই কিছুদিন আগত এইমছ ভুৱনেশ্বৰত গৈ মই অপাৰেশ্যন কৰি লাইভ অপাৰেশ্যন কৰিছোঁ, আৰু অডিটৰিয়ামৰ পৰা ইউৰলজিষ্টে আমাক কুৱেশ্যন কৰে যে ছাৰ এইটো কেনেকৈ কৰিছে, এইখিনি সময়ত যদি ব্লিডিং হয় কি কৰিব, বা আপুনি ইমান ডাঙৰ যদি প্ৰস্টেট গ্ৰন্থি হয় কেনেকৈ কি কৰিব। হায়দৰাবাদত গৈ মই অপাৰেশ্যন কৰি দেখাইছোঁ, ফৰিদাবাদত দেখাইছোঁ, দিল্লী। গতিকে যিবিলাক জেগাত আমাৰ ৰোগীবিলাক যায় একচুৱেলি তাত ট্ৰিটমেণ্ট কৰিবলৈ, আমি সেইবিলাক জেগাত গৈ তেওঁলোকক আমি শিকাই আছে এতিয়া। গতিকে আমি এই সচেতনতা আৰু সজাগতাটো আহিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমাৰ অসমৰ যিসকল ব্যক্তি এই মুহূৰ্তত আমাৰ ভিডিঅ'টো চাব, তো তেওঁলোকক মই ক'ব খুজিছোঁ যে যিটো আশা কৰি আমি বাহিৰৰ হস্পিটেলত গৈ চিকিৎসাৰ কাৰণে নিজক প্ৰস্তুত কৰোঁ, নিজৰ মাটি জমিন বিক্ৰী কৰি এনেকৈ ঘৰ পৰ্যন্ত বন্ধকত থৈ হ'লেও আমি সুস্থ দেহ এটা ঘূৰাই পাবৰ কাৰণে আমি উন্নত চিকিৎসাৰ বাবে বাহিৰলৈকে যাওঁ। আৰু সেইখিনি কথা আপুনি নিজে শুনিলে যে এখেতে যেতিয়া আমাৰ অসমৰ পৰা গৈ বাহিৰৰ চিকিৎসালয়ত বেমাৰীক চিকিৎসা কৰি বাহিৰৰ ইউৰলজিষ্টক তেখেতে যেতিয়া লেজাৰ ট্ৰিটমেণ্ট শিকাব পাৰে, তেনেহ'লে এখেতৰ হাতত নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে আমি সুৰক্ষিত সুস্থ ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে ভয় কৰিব নালাগে, অসমৰ কাৰণে এইটো সৌভাগ্যৰ, অসমবাসীৰ কাৰণে এইটো সৌভাগ্যৰ এটা দিশ বুলি আমি ক'ম যে IUKD কিডনী হস্পিটেল সোণাপুৰত স্থিত এইখন হস্পিটেলে আপোনাৰ কাৰণে লৈ আহিব পাৰে জীৱনৰ সঞ্জীৱনী সুধা, আৰু এই সুধা পান কৰিব কেনেদৰে সেয়াৰ দায়িত্ব আপোনালোকৰ, চিন্তন আপোনালোকৰ। নিজক যেনেদৰে ভাবে তেনেদৰে আপুনি আগবাঢ়িব পাৰে, নিজক যেনেদৰে আপুনি মজবুতিভাৱে গঠন কৰিব পাৰে তেনেদৰে আপুনি ফাইট দিব পাৰে। তো এই যিটো আমাৰ জীৱনৰ জাৰ্ণি, মই এতিয়া আপোনাৰ হস্পিটেলখনৰ অলপ বেলেগ এটা বিষয়লৈকে যাব খুজিম। যেতিয়া আমি প্ৰথমবাৰ গৈছিলোঁ আপোনাৰ হস্পিটেলখন আমি নিৰীক্ষণ কৰিছিলোঁ, আমি দেখিছোঁ যে আপোনাৰ হস্পিটেলত যেতিয়া আমি ওপৰ মহললৈ উঠিছিলোঁ আমি 8 ষ্টেপ পাৰ কৰিছোঁ, আৰু 8 ষ্টেপৰ ডিষ্টেঞ্চটো আমি যেতিয়া চাইছোঁ প্ৰায় 8 ফিট মানে আছে। কাৰণ কি কিবা ৰহস্য আছে তাত? অন্যান্য হস্পিটেলত আমি যিটো বস্তু দেখাব, আৰ্কিটেক্ট কিবা আপোনালোকে ৰাখিছে নেকি মিস্ত্ৰী এটা তাত?
আমি মানে আমি হস্পিটেলখন যেতিয়া নিৰ্মাণ কৰিবলৈ লৈছিলোঁ তেতিয়া যিহেতু চহৰৰ বাহিৰত হোৱাৰ কাৰণে আমি কিছু বহুলকে ঠাইটো পালোঁ আৰু যেতিয়া আৰ্কিটেক্ট তেখেতসকল আহিলে মই ক'লোঁ যে মোক কিছুমান বিশেষ মোক দৰকাৰ আছে এটা হ'ল আমি যিটো আপুনি দেখিছিলে যে হস্পিটেল সোমোৱাৰ পিছতে এটা খুব খোলা এৰিয়া এটা আছে আমাৰ গোটেইকেইটা ফ্ল'ৰত এটা আমি এট্ৰিয়াম বুলি ক'ব পাৰোঁ খোলা জেগা এটা আছে গতিকে সেইটোৱে ৰোগীৰ মনত মই ভাবোঁ এটা ধনাত্মক চিন্তাধাৰাৰ উদ্ৰেক কৰিব পাৰে যেতিয়া তেওঁ সোমাই যে মই এটা খোলা জেগাত আহিছোঁ আদাৰৱাইজ হস্পিটেল এখনত যেতিয়া যায় এতিয়া থিয় হ'ব জেগা নাথাকে বহিব জেগা নাথাকে চ' ৰোগীজনে কিছু মানসিকভাৱে আৰু দুৰ্বল হৈ পৰে গতিকে আমি তেনেকুৱা এটা ব্যৱস্থা কৰিলোঁ যেতিয়া মই ক'লোঁ যে আমি যেতিয়া কৰিডৰ্ছবিলাক বা আমি ষ্টেয়াৰকেছবিলাক আমি প্লেন কৰিম তেতিয়া অতি কমে 8 ফুট আমাৰ ৰাখিব লাগে যাতে যিহেতু কেতিয়াবা যদি কিবা কাৰণে আপুনি দেখা পাইছিলে যে এমৰি হস্পিটেল কলকাতাত তাত এটা খুব আমি মানৱ জাতিৰ কাৰণে সেইটো এটা বৰ দুখৰ কথা যে যিসকল ৰোগী আছিলে তাত এটা অগ্নিকাণ্ড হোৱাৰ কাৰণে বহু ৰোগী আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰোগী আমাৰ ঢুকাই গৈছিল তেনেকুৱা যেতিয়া বিপত্তি কিছুমান হয় সেইখিনি সময়ত যদি আমাৰ এক্সিট প্লেন বা ওলোৱা এইবিলাকৰ কাৰণে আমি যদি বহুলোৱাকে আমি ষ্টেয়াৰকেছ ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে দেখা যায় যে সেইবিলাকত পৰিও বহুত মানুহৰ ইনজুৰি হয় আঘাতপ্ৰাপ্ত হয় গতিকে আমি চেষ্টা কৰিছিলোঁ আৰু আপুনি দেখিছে যে হস্পিটেলখন আমি বহুত বেছি ওখ কৰা নাই যদি কিবা কাৰণে আমাৰ ইভাকুৱেশ্যন দৰকাৰ হয় তেতিয়াহ'লে ৰোগীসকল কিন্তু খুব সোনকালে আহি তলত পাই যাব গতিকে আমি সৰু বিল্ডিং বহুত দীঘলীয়াকৈ কৰিলে আমাৰ হয়তো কিছু মাটি বাচি গ'লহেঁতেন কিন্তু আমি সেইটো নকৰি ৰোগীৰ ইউজৰ কাৰণে বা আমাৰ অভিভাৱকসকলৰ ইউজৰ কাৰণে যাতে সুবিধা হয় সেইকাৰণে আমি কি কৰিছোঁ হস্পিটেলখন ডাঙৰকৈ কৰি আমি হাইটটো কম ৰাখিছোঁ মাত্ৰ আমাৰ তলৰ ফ্ল'ৰটো আৰু 2টা ফ্ল'ৰ আছে গতিকে কিবা অসুবিধা হ'লেও সেইখিনি জেগাৰ পৰা একো নহ'লেও কোনোবাই যদি জঁপিয়াইও দিয়ে তললৈ তথাপিও মানুহজন আমি বচাই গতিকে এনে বহুতবিলাক আমি চিন্তা ৰাখি পেলাই আমি এইবিলাক কৰিছোঁ আৰু ফাৰ্ষ্ট ফ্ল'ৰত গোটেই ৰোগী থকা ফ্ল'ৰটো হ'ল আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ প্ৰথম মহলাতে গোটেইবিলাক ৰোগী থাকে এতিয়া যেনেকৈ ডায়েলাইচিছ বা এনেকুৱাবিলাক আমি গ্ৰাউণ্ড ফ্ল'ৰত ৰাখিছোঁ যিটো সচৰাচৰ নোৱাৰি কাৰণ গ্ৰাউণ্ড ফ্ল'ৰটো যিহেতু খুব ব্যস্ততা থকাৰ কাৰণে বা খুব দৰকাৰী স্পেচ কাৰণে ডায়েলাইচিছ আদি ৰোগীসকল 3rd ফ্ল'ৰ 4th ফ্ল'ৰ 5th ফ্ল'ৰত থাকে ৰোগী এজন ইমান দুৰ্বল হয় তেওঁক আহি আকৌ আপুনি হুইল চেয়াৰ এখনত উঠাই আকৌ ষ্টেয়াৰকেজি লৈ গৈ আকৌ ওপৰলৈ লৈ যায় প্ৰত্যেক দিন বেছিছতে দৈনিক তেওঁ কিছু কষ্ট পাই থাকে আমি কি কৰিছোঁ আমি গ্ৰাউণ্ড ফ্ল'ৰতে সেইটো মোৰ ইচ্ছা আছিলে যে নহয় যিসকল ইমান কষ্টত আহিব ৰোগী আৰু ৰিপিটেডলি আহিব লাগিব তেওঁলোকক আমি গ্ৰাউণ্ড ফ্ল'ৰত আমি এনাৰ্জিটো ছেভ হয় প্ৰত্যেক দিনে যাতে কিছু কষ্টৰ সন্মুখীন নহয় এনেধৰণৰ কিছু বস্তু যিহেতু মই কৈছিলোঁ যে মই উত্তৰ পূৰ্বাঞ্চলৰ অলমষ্ট 50খন হস্পিটেলত মই যোৱা 11-12 বছৰত 50খন হস্পিটেলত গৈ মই ট্ৰিটমেণ্ট কৰিছোঁ আৰু 50টা অপাৰেশ্যন থিয়েটাৰত মই অপাৰেশ্যন কৰিছোঁ গতিকে এই দেখি বহুতবিলাক বস্তুৱে মই বুজি পালোঁ যে কিবিলাক অসুবিধাৰ সন্মুখীন হয় ৰোগী বা ডক্টৰজনে ট্ৰিটমেণ্ট কৰোঁতে কি অসুবিধা হয় আমি অপাৰেশ্যন থিয়েটাৰতো ৰুমবিলাক যথেষ্ট বহলকৈ ৰাখিছোঁ যাতে আমি ৰোগী ইমাৰ্জেঞ্চিত যদি ৰোগী এজন দৌৰাদৌৰিকৈ লৈ যাব লগা হয় যেতিয়া তেওঁ কোনো ধৰণৰ অসুবিধা নহয় ক'তো ঠেকা নাখায় বেডখন তেনেধৰণে আমি গোটেইবিলাক স্পেচিয়াছ কৰি হস্পিটেলখন আমি আৰু এটা বস্তু দেখিছোঁ যেতিয়া আমি আপোনাৰ হস্পিটেলখনৰ প্ৰথম দৰ্শন আমি যেতিয়া কৰোঁ তাত সুন্দৰকৈ গ্ৰীণ কাৰ্পেট তাৰ ওচৰতে বৌদ্ধ এটা সৰ্বধৰ্ম গৃহ এটাও ৰাখিছে নিশ্চয়কৈ ই এটা আমাৰ পজিটিভ এটা ভাইবছ এটা দিয়ে তাৰ লগে লগে থট প্ৰচেছো কিছু হ'লেও পজিটিভ হৈ যায় এই থটবোৰ আমি বিভিন্ন হস্পিটেল দেখিছোঁ কিন্তু তেনেধৰণৰ এটা পৰিৱেশ এটা এনভাইৰনমেণ্ট আমি খুব কম দেখিছোঁ কেনেধৰণে আহিল আপোনাৰ মনত হয় নহয় আমি যেতিয়া আমি ভগৱানক কেতিয়া বিচাৰোঁ যেতিয়া আমি বিপদত পৰোঁ আমি আমাৰ যিবিলাক সৰু ল'ৰা ছোৱালী কেতিয়া ভগৱানক প্ৰাৰ্থনা কৰে যেতিয়া পৰীক্ষা আহে বা মোৰ যেতিয়া কিবা এটা বেমাৰ হয় তেতিয়া মই ভগৱানক প্ৰাৰ্থনা কৰোঁ গতিকে আমি মানে একচুৱেলি কি হয় আমি যেতিয়া কিবা এটা বিপদত পৰোঁ আমি মানসিকভাৱে দুৰ্বল হওঁ মানসিকভাৱে যেতিয়া দুৰ্বল হওঁ তেতিয়া আমি কিছুমান ডিভাইন ইণ্টাৰভেনশ্যন বিচাৰোঁ যে ঐশ্বৰিক কিছু সহায় মূলে আহক তেতিয়া আমি ভগৱানক আৰাধনা কৰোঁ পূজা কৰোঁ বিভিন্ন ধৰণে গতিকে মই সচৰাচৰ কি কৰিছিলোঁ মই যেতিয়া পৰীক্ষা পাতিও হৈছিলে মই পৰীক্ষাৰ আগত নাযাওঁ গৈ পেলাই যে ভগৱানৰ ওচৰত মই কিবা এটা ভিক্ষা কৰিবলৈ নাযাওঁ মই কি কৰোঁ মই মনতে ভাবোঁ যে ভগৱান মোক সুস্থ কৰি ৰাখিলে হ'ল যে পৰীক্ষাটো যদি ভালকৈ পাৰ হৈ যায় যদি শেষ হৈ যায় তেতিয়াহে মই সময় পালে বা সুবিধা উলিয়াই মই তেতিয়া মন্দিৰ বা ক'ৰবাত গৈছিলোঁ মই ধন্যবাদহে দিওঁ মই একো নিবিচাৰোঁ নিজৰ কাৰণে মই ধন্যবাদ দিওঁ যে মোৰ ভালে পৰীক্ষাটো পাৰ হৈ গ'ল মই সুস্থ হৈ থাকিল কাৰণ মোৰ এবাৰ হৈছিল মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মই ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা দিব পৰা নাছিলোঁ আৰু তেতিয়া ফাৰ্ষ্ট ইয়েৰটো কম্পালচৰি আছিল 3টা পৰীক্ষা মই দিব নোৱাৰিলোঁ মোৰ অসুখ হ'ল সেই যি অসুখ হ'ল তাৰপিছত মই 18 বছৰ মোৰ মেডিকেল জাৰ্ণিত মই কেতিয়াও মানে অসুখ হোৱা নাছিলে ডিজিজ হোৱা নাছিলে গতিকে তেনেধৰণৰ কিছু কথা থাকে যেতিয়া আমি দুৰ্বল হওঁ তেতিয়া আমি এই ধৰণৰ উপাসনাস্থলী এইবিলাক বিচাৰোঁ যেতিয়া ৰোগী এজন হস্পিটেলত আহে তেতিয়া তেওঁ মানসিকভাৱে দুৰ্বল হৈ থাকে যে মোৰ কি হ'ব কিমান পইচা খৰচা হ'ব মই বাচিম নে মৰিম
তেনেধৰণৰ কথা থাকে গতিকে যেতিয়া হস্পিটেলখনত আহি যদি আমি তেনেধৰণৰ এটা আধ্যাত্মিক পৰিৱেশ আমি দিব পাৰোঁ ৰোগীজনক আৰু আমি তাতে ভক্তিমূলক গীত এনেকুৱা ধৰণৰ গোটেই হস্পিটেলখনত আমাৰ মিউজিক বজাৰ চিষ্টেম আছে গতিকে এই ধৰণৰ এটা ৰিলেক্স মেণ্টেল থেৰাপিৰ নিচিনা এটা ৰিলেক্সিং পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিছোঁ কাৰণ নিজে ৰোগী হ'লে কথাটো গম পোৱা যায় যে প্ৰত্যেকটো সৰু সৰু বস্তুৱেই আমাৰ মনত এটা পজিটিভ ধনাত্মক চিন্তাধাৰাৰ উদ্ৰেক কৰিব পাৰে যিটোৰ কাৰণে কি হ'ব তেওঁ বেমাৰটোৰ লগত যুঁজিবলৈ তেওঁ ভিতৰৰ পৰা প্ৰস্তুত হ'ব প্ৰিয় দৰ্শকসকল ইমান সুন্দৰ কথা এগৰাকী চিকিৎসক হোৱাৰ উপৰিও আধ্যাত্মিক চিন্তাধাৰাক সন্মুখত ৰাখি প্ৰত্যেকগৰাকী মানসিকভাৱে ভাঙি পৰা সেইসকল ৰোগী ব্যক্তিৰ মানসিক দুৰ্বলতাক ধৰি ৰাখিবৰ কাৰণে আধ্যাত্মিক এটা পৰিৱেশ অৰ্থাৎ ভগৱন্তৰ প্ৰতি মানুহৰ ধাৰণা বা মানুহৰ যিটো প্ৰাৰ্থনাৰ মানসিকতা হিয়া তেতিয়াহে যিখিনি কথা আপোনালোকে স্পষ্টকৈ শুনিলে কিন্তু যদি আমি এই কথাটো ভাবোঁ যে আমি সদায় ভগৱানৰ পৰা বিচাৰোঁ পৰমেশ্বৰে দিব লাগে কিন্তু আমি এই কথাটো নিবিচাৰোঁ ভগৱানে কি সুস্থ আছেনে নাই ভগৱানৰ কিবা প্ৰয়োজন আছে নে নাই ভগৱানকো কিবা লাগেনে নাই আমি ভগৱানৰ পৰা কেৱল বিচাৰিছোঁ কেৱল নিজৰ কাৰণে দহৰ কাৰণে সমাজৰ কাৰণে কেতিয়াবা ভগৱানক কিবা বিচাৰে নেকি এবাৰ ভগৱানক সুধি চালে নিশ্চয় ভাল হয় গতিকে এখেতৰ এই অনুভৱৰ পৰা তেখেতৰ জীৱনৰ জানিৰ পৰা এটা কথা অনুভৱ পালোঁ যে মই যদি সুস্থ থাকোঁ কৰ্ম মই নিজে কৰিবলৈ সুস্থ থকাটো মোৰ ডাঙৰ কথা গতিকে ভগৱানক এইখিনিকে প্ৰাৰ্থনা কৰিলে যথেষ্ট প্ৰভু মোক সুস্থকৈ ৰাখা বাকী কৰ্ম মই নিজে কৰিব পাৰোঁ তুমি মাত্ৰ কৃপাদৃষ্টি কৰি ৰাখিবা গতিকে আমাৰ জীৱনৰ যাত্ৰাত এনেধৰণৰ সৰু সৰু পজিটিভ যিবিলাক ভাইবছ আছে সেইবিলাক খুবেই দৰকাৰ আছে তো এখেতৰ হস্পিটেলত IUKDত এটা বস্তু আমি দেখিবলৈ পাই খুবেই আনন্দিত হৈছোঁ যে তাত চিকিৎসা বিভাগৰ লগতে এটা আধ্যাত্মিক পৰিৱেশ আছে আৰু তেখেতসকলৰ যি আৰ্কিটেকচাৰ আছে সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিলোঁ অৰ্থাৎ মানুহ এগৰাকী যাতে সুস্থ সবলভাৱে এটা সুন্দৰ পৰিৱেশৰ মাজত নিজত ৰোগী হৈ যোৱাৰ পিছত যেন এই কথাটো অনুভৱ নকৰে যে মই ইয়াতে ৰোগী হৈ আছোঁ সেই পৰিৱেশটো তেখেতৰ কিছু 30% হ'লেও ৰোগৰ যিটো ভয় যিটো ভাবুকি তাৰ পৰা আঁতৰি আহিব আৰু বাকীখিনি চিকিৎসক আছে ভগৱান সদৃশ চিকিৎসকৰ সুচিকিৎসাৰ নিয়ন্ত্ৰণত নিশ্চয়কৈ তেখেতসকলে সুস্থ হৈ পৰিব তেনেকুৱা এটা পৰিৱেশ IQত আপোনালোকে উপলব্ধ পাব ভিডিঅ'টো যিহেতুকে বেছি দীঘল কৰিবলৈ পদক্ষেপত আহিব বিচাৰিছোঁ ডাক্তৰ অৰূপ কুমাৰ নাথ নিজৰ জীৱনলৈ কিমান সুখী কিমান সফল মই সদায় লাইফটোত মই লাভ লোকচানটো কেতিয়াও নাচাওঁ মই নিজৰ লাইফটোত কেতিয়াও বিচৰা মই ভাবিয়ে চোৱা নাই কেতিয়াও যে মই কি বিচাৰিছিলোঁ কি পালোঁ সেইটো মই নাভাবোঁ মই ভাবোঁ যে মই আজি কি আছোঁ মই কালিলৈ কেনেকৈ ইয়াতকৈ ভাল হ'ব পাৰোঁ গতিকে মই কেতিয়াও জুখি চোৱা নাই যে মই কিমান ছাকচেছফুল হৈছোঁ বা মই কিমান হেপ্পী হৈছোঁ এইটো মই নাচাওঁ মই সদায় মোৰ আগত যিটো চেলেঞ্জ আছে যে মই আজি যেনেকৈ আছোঁ মই কাইলৈ ইয়াতকৈ ভাল হ'ব লাগিব আৰু মই ক'লোৱে যে মই ভগৱানৰ পৰা কেতিয়াও একো ভিক্ষা নকৰোঁ মই সেইকাৰণে যে মই নিজক ভাবোঁ যে মই বহুত ব্লেছড হয় যে এনেধৰণে এটা পৰিৱেশৰ পৰা আহি মই আজি ৰোগীৰ কাৰণে এনেকুৱা এটা প্ৰতিষ্ঠান বা উত্তৰ পূববাসীৰ কাৰণে এনেকুৱা এটা প্ৰতিষ্ঠান বা সৰ্বভাৰতীয় লেভেলত অসমৰ কাৰণে অলপ হ'লেও মই সন্মান বুটলিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে মই নিজকে বহুত ব্লেছড বুলি ভাবোঁ যে মই খুব লাকি আপোনাৰ ষ্টাফ সম্পৰ্কত কি ক'ব যিহেতুকে আপোনাৰ এটা বৃহৎ ষ্টাফ মই কি ভাবোঁ যে বেলেগৰ কাৰণে কিবা এটা যদি ভাল হয় সেইটোৱে ভাল আৰু এনেকৈ মই আগবাঢ়ি যাম আৰু সদায় মই সেইটোৱে কৈছিলোঁ যে মই যিটো আজি আছোঁ মই কালি ইয়াতকৈ ভাল হ'বলৈ চেষ্টা কৰোঁ গতিকে 100% মই সুখী ফূৰ্তিত থাকোঁ কেতিয়াও দুখ নাথাকে আৰু কিবা এটা যদি বেয়া কিবা এটা যদি আহিছেও মই সেইটোৰ পৰা আৰু কেতিয়াও ভাবি নাথাকোঁ সেইটোত লাগি নাথাকোঁ মই সদায় আগবাঢ়িবলৈ চেষ্টা কৰি থাকোঁ সদায় আগলৈ যোৱাৰ কথাই ভাবি থাকোঁ আৰু যিখিনি ষ্টাফ মই পাইছোঁ মই সেইটো মই ভগৱানৰ ওচৰত নিশ্চয়কৈ ঋণী যে ইমান কিছুমান ডেডিকেটেড ষ্টাফ আজি চাওক এতিয়া আজি দেওবাৰ মেক্সিমাম ষ্টাফ হয়তো ষ্টাফ বুলি নহয় মানে বিভিন্ন ক্ষেত্ৰত চৰকাৰী বেচৰকাৰী খণ্ডত থকা অলমষ্ট 100% মানুহ আজি ছুটিত আছে ঘৰত আছে কিন্তু আমি যেতিয়া মই দেওবাৰে আহোঁ আহি ৰোগীসকল চাওঁ বাকীকেইদিন হস্পিটেলত ব্যস্ত থাকিব লাগে গতিকে মই যেতিয়া দেওবাৰে আহোঁ আজিলৈকে আমি কাকো বাধ্যবাধকতা তেনেকুৱা একো নকওঁ যে মোৰ লগত যাবই লাগিব বুলি কিন্তু তেওঁলোকে নিজৰ ভিতৰৰ পৰা ইচ্ছা কৰি আহে আৰু আহিবলৈ ইচ্ছুক হস্পিটেলত আৰু বহু আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকো আহিবলৈ ইচ্ছুক যে আমিও যাওঁ যে ৰোগীক অলপমান যদি সহায় কৰি দিব পাৰোঁ আমাৰ হস্পিটেলত যেতিয়া আহে বহু ৰোগীয়ে তেনেকৈ অভিমত দি গৈছে যে সকলোৱে যেন সহায় কৰোঁ এটা মনোভাৱত থাকে এইখিনি সময় দিয়াৰ কাৰণে মই ভাবোঁ যে মই যথেষ্ট ভগৱানৰ ওচৰত মই খুব ধন্যবাদ দিব লাগিব যে এনেধৰণৰ কিছু সহকৰ্মী পাইছোঁ ইউৰলজিষ্ট সকলো পাইছোঁ যোনে নিজৰ কথা নাভাবি সদায় ৰোগীৰ কথা ভাবি থাকে তেনেকুৱা এটা পৰিৱেশ বাতাবৰণ আমি ৰোগীৰ কাৰণে তৈয়াৰ কৰিবলৈ সক্ষম হৈছোঁ কাৰণ মই যিমানেই সপোন নেদেখিলোহেঁতেন যদি আমি গোটেই টীমটো আজি গোটেই এককভাৱে যদি মোক সহায় নকৰিলেহেঁতেন হয়তো মোৰ এই গোটেই যিবিলাক সপোন আছিলে সেইবিলাক
মই কওঁ আধৰুৱা হৈ থাকিলে। হাতৰ আঙুলি 5টা পৃথক পৃথক থাকিলেও যদি একেবাৰে মুঠি বান্ধি আগবাঢ়ে তেনেহ'লে শক্তি সঞ্চাৰিত হয়। প্ৰিয় দৰ্শকসকল, আজিৰ দিনটো সুন্দৰ হ'লে কাইলৈ দিনটো স্বাভাৱিক সুন্দৰ হৈ যায়। আজি যদি ভাল কৰ্ম কৰে তেনেহ'লে অহাকালিলৈকে সুফল আপুনি পাবই। আজি যদি বেয়া কৰ্ম কৰে তেনেহ'লে কালিৰ দিনটো আপোনাৰ কাৰণে বিপদজনক ভাবুকিগ্ৰস্ত হ'ব। গতিকে আপুনি নিৰ্ণয় কৰিব লাগিব আপুনি জীৱনৰ কোনটো পথ বাছি ল'ব খুজিব। আপুনি যদি সুখ সমৃদ্ধিৰে নিজৰ জীৱনক সফলতম দিশেৰে সফলতম উচ্চ শিখৰত জীৱনৰ সফল পৰিসমাপ্তি বিচাৰে তেনেহ'লে আপুনি তেনেধৰণৰ পন্থাকে অৱলম্বন কৰিবলৈ সুপথাৰায়ে সৎ পথেৰে সুখ আৰু সমৃদ্ধিৰ যাত্ৰা যদি আপুনি কৰিব পাৰে তেনেহ'লে আপুনি মই সকলোৱে সমাজখনত কিবা এটা দি যাব পাৰিম। তেখেতসকলে এই যি মানসিকতা সেৱাৰ যিটো মানসিকতা, সপ্তাহৰ 6টা দিন চিকিৎসালয়ত ব্যস্ত থকাৰ উপৰিও দেওবাৰটোত অৱসৰ বিনোদনৰ সময়টোতো তেখেতসকলে নিজে অৱসৰ নলৈ তেখেতসকলে এনেদৰে আৰ্তদুৰ্গতৰ সেৱাত ওলাই আহিছে। এয়া কিন্তু আমাৰ সকলোৰে কাৰণে এটি সুখকৰ বুলি আমি বিবেচনা কৰোঁ। সদৌ আমাৰ উত্তৰ প্ৰজন্মলৈকে, যিহেতুকে বৰ্তমান সময়ত উত্তৰ প্ৰজন্ম এটি আমাৰ কাৰণে নানান ধৰণৰ চিন্তাৰ উদ্ৰেক কৰে। নৈতিকভাৱে স্খলন ঘটিছে, তেখেতসকলে মোবাইল এডিক্ট হৈছে, তেখেতসকলৰ বাইক এডিক্ট হৈছে, তেখেতসকলে প্ৰতিটো সময়তে মানে পঢ়া শুনাতকৈ বেছি গুৰুত্ব তেখেতসকলে অন্যান্য বিষয়বিলাকক দিছে। তেনে ক্ষেত্ৰত আপুনি যিহেতুকে বিভিন্ন দিশৰ পৰাই অভিজ্ঞতা প্ৰস্তুত হৈ পৰিছে, তেওঁলোক কেনেধৰণৰ সাৱধান আৰু সজাগতা বান্ধি দিব বা অনুপ্ৰেৰণা যোগাব যে আমি ইয়াৰ পৰা আঁতৰি থাকিব লাগে আৰু তাৰ বিকল্প কি হ'ব? হয়, আমি একদম খুব সৰুৰ পৰাই মই অভিভাৱকসকলক আহ্বান কৰিম বা ৰিকুৱেষ্ট কৰিম যে খুব সৰুৰ পৰাই আমি নৈতিক শিক্ষা ল'ৰা ছোৱালীক দিব লাগে। বাকী শিক্ষাবিলাক হৈ যাব, তেওঁ জীৱনত বহুত ডাঙৰ ডাঙৰ কাম কৰিব, কিন্তু যদি নৈতিকভাৱে তেওঁ যদি ষ্ট্ৰং নহয় তেতিয়াহ'লে আগলৈ গৈ কিন্তু উজুতি খাব সেইটো খাটাক। বহুত ডাঙৰ ডাঙৰ আমি অফিচাৰ্ছ দেখিছোঁ, বহুত ডাঙৰ ডাঙৰ পলিটিচিয়ানছ দেখিছোঁ, বহুত ডাঙৰ ডাঙৰ এক্টৰ বা ডক্টৰ আমি বহুত দেখিছোঁ যে তেওঁলোকে গৈ পিছত কিন্তু কিছুমান অসুবিধাৰ সন্মুখীন হয়। কেতিয়াবা জেইল যাব লগা নিচিনা কণ্ডিশ্যন আমি দেখা পাইছোঁ, কেতিয়াবা আত্মঘাতী হ'ব লগা নিচিনা কণ্ডিশ্যন দেখা পাইছোঁ। গতিকে সৰুৰ পৰাই নৈতিক শিক্ষা প্ৰত্যেক ঘৰতে দিব লাগে। আত্মৰক্ষাৰ কিছু নীতি নিয়ম ল'ৰা ছোৱালীবিলাকক শিকাব লাগে। ল'ৰা ছোৱালীবিলাকক এই কথাটো শিকাব লাগে। মেক্সিমাম যিটো অভিভাৱকৰ ঘৰত এটা বস্তু দেখা যায় যে যিকোনো প্ৰকাৰে তেওঁ ক্লাছত ফাৰ্ষ্ট হ'বলৈ চেষ্টা কৰিব লাগে, আৰু যদি তেওঁৰ আগত কোনোবা আছে তেওঁক যিকোনো প্ৰকাৰে পিছ পেলাবলৈ চেষ্টা কৰিব লাগে। এই ধৰণৰ প্ৰতিযোগিতাৰ মানসিকতাতকৈ মই ভাবোঁ যে তেওঁলোকক এটা নিজকে কেপেবল হোৱাৰ কাৰণে চেষ্টা কৰাব লাগে, যে নিজে ছেল্ফ ছাফিচিয়েণ্ট আৰু নলেজৰ কাৰণে পঢ়া শুনা কৰিব লাগে, প্ৰতিযোগিতাৰ কাৰণে নহয়। আৰু চবে মিলি জুলি কাম কৰিব লাগে, টিম এপ্ৰ'চ এটা, যিটো হোৱাৰ কাৰণে যিবিলাক পশ্চিমীয়া দেশ আগবাঢ়ি গৈছে আমাতকৈ, আমি সদায় ইণ্ডিভিজুৱেলিষ্টিক হওঁ, আমি ইজনে সিজনৰ আগবাঢ়ি যোৱাটো বহুত বেয়াকৈ দেখা পাওঁ। সেইটো হ'ব নালাগে, চবে মিলি জুলি কাম কৰিব লাগে। আৰু সৰুৰ পৰাই এনেধৰণৰ নীতি শিক্ষা আৰু শৰীৰ চৰ্চাৰ কিছু নীতি নিয়ম সৰুৰ পৰাই আমি কম্পালচৰি বা আমি নিয়মিতভাৱে কৰাৰ কাৰণে ল'ৰা ছোৱালীক অনুপ্ৰেৰণা দিব লাগে। য়োগা বা মেডিটেশ্যন খুব দৰকাৰী, সেইবিলাক আমাৰ কৰাব লাগে। আমাৰ ভাৰতৰ বছৰ বছৰ ইতিহাসৰ পৰাই চলি অহা যিবিলাক আমাৰ খুব ভাল অভ্যাস, এইবিলাক আমি আকৌ ল'ৰা ছোৱালীবিলাক ভালকৈ শিকাব লাগে। তো এনেধৰণৰ কামবিলাক কৰিলে মই ভাবোঁ যিবিলাক ড্ৰাগছৰ প্ৰতি আসক্তি খুব কম বয়সৰ পৰাই দেখা গৈছে, যিবিলাক ধৰি লওক এতিয়া সৰু সৰু ল'ৰা ছোৱালীও দেখা যায় যে ক্লাছ 8-9ৰ ল'ৰা ছোৱালী আত্মঘাতী হৈছে। কিয়? ৰিজাল্ট আহিবৰ কাৰণে যিটো সময় হৈছে, তেওঁ ইমান টেনশ্যনত গৈছে যে ৰিজাল্টটোৰ কাৰণে তেওঁ নিজক প্ৰস্তুত কৰিব পৰা নাই, যে কেনেধৰণৰ ৰিজাল্ট আহিব সেই প্ৰেছাৰটো ল'ব নোৱাৰিও কিছু ল'ৰা ছোৱালী আত্মহনন হৈছে। পিছত দেখা গৈছে মাৰ্কছ হয়তো ভালেই হৈছে। গতিকে মানসিকভাৱে যেন আমি ল'ৰা ছোৱালীবিলাকক প্ৰস্তুত কৰিব পৰা নাই, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। আৰু ডাঙৰকৈ ভাবিবলৈ আমি অনুপ্ৰেৰণা দিব লাগিব, ডাঙৰকৈ ভাবিব লাগিব, সৰুকৈ নহয়। সপোন ডাঙৰ হ'ব লাগিব, সপোন ডাঙৰ হ'ব লাগিব, আৰু সেইকাৰণে ভালকৈ কষ্ট কৰিব লাগিব। কিন্তু তাৰ দ্বাৰা এইটো নহয় যে মোৰ আগত থকা মানুহজনক মই লেং মাৰি বা ঠেলা মাৰি পেলাই দি আগবাঢ়িম, এইটো নহয়। আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনি সময় দিয়াৰ কাৰণে। প্ৰিয় দৰ্শকসকল, হাত দুখনৰ বাহাদুৰি তেতিয়া থাকে যেতিয়া আপুনি কাৰোবাক নমস্কাৰ কৰে, পৰি থকাজনক উঠাব পাৰে। তো পৰি থকাজনক উঠোৱা, উঠি থকাজনক গতি দিয়া, গৈ থকাজনক লক্ষণ প্ৰস্তাই দিয়া। আপোনাৰ হাতৰ যিটো বাহাদুৰি আছে কাৰোবাক চৰ মাৰি পেলাই দিয়াত নাথাকে। আপোনাৰ ভৰি দুখনে যেতিয়া সৎ গন্তব্যস্থানত যাব, কাৰোবাক যিটো উপকাৰ কৰি ৰাস্তা পাৰ কৰাব, তাত আপোনাৰ ভৰি দুখনৰ যিটো বাহাদুৰি থাকিব, কাৰোবাক লেগ মাৰি দিলে সেই বাহাদুৰি নাথাকে। আপুনি কাৰোবাক মিষ্টি মধুৰ ভাষণেৰে সম্ভাষণ কৰি যিটো সুখ পাব, যিটো শান্তি পাব, কাৰোবাক আপুনি তিৰস্কাৰ কৰি সেই শান্তি সুখ নাপায়। গতিকে আপুনি নিজক সজাগ কৰক, সাৱধান কৰক, সচেতন কৰক, সুস্থ জীৱনৰ গৰাকী হওক, আৰু নিজৰ জীৱনক সফল কৰিবৰ কাৰণে সফলতম আদৰ্শ কিছুমান ব্যক্তিত্বক আপুনি গ্ৰহণ কৰিবলৈ শিকক। আইডিঅলজি আপুনি গ্ৰহণ কৰিব, আপোনাৰ ভাগ্যৰ নিয়ন্তা আপুনি হ'ব লাগিব। কেনেদৰে হ'ব তাৰ প্ৰস্তুতি, তাৰ পৰিকল্পনা আপুনি নিজে কৰিব লাগিব। যদি নোৱাৰে তেনেহ'লে আপুনি কাৰোবাৰ সহায় লওক, আদৰ্শ পথেৰে চলক। মহা জীৱনৰ চানেকিৰে আমিও কৰিব পাৰোঁ মহান জীৱনৰ অধিকাৰী। গতিকে আপুনি আপোনাৰ জীৱনক সুস্থ কৰক, সুন্দৰ কৰক। যিটো কাম কালি কৰিম বুলি ভাবিছে সেইটো আজি কৰক, যিটো আজি কৰিম বুলি ভাবিছে এইটোৱে কৰক। আজি ভাল কৰিব তো কাইলৈ ভাল হ'ব, আজিৰ দিনটো সুন্দৰ হ'লে কালিৰ দিনটো নিশ্চয় সুন্দৰকৈ আহিব। মই যতীন্দ্ৰনাথ কৃষ্ণৰ পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আৰু শেষত কৈছোঁ যে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ আপুনিও হ'ব পাৰে অতিথি, আপুনিও JNKT নিউজৰ
কাগজীয়া দহি দিব পাৰে আপোনাৰ ব্যক্তিত্বৰ প্ৰকাশৰ সমুজ্জ্বল প্ৰকাশ আৰু এই প্ৰকাশে বহুজনে প্ৰকাশিত হ'ব আৰু অন্ধকাৰময় এই যাত্ৰা জ্ঞানৰ প্ৰকাশেৰে আলোকিত হৈ আগবাঢ়িব জীৱন ধন্য হৈ পৰিব ধন্যবাদ